আমি সকলোৱে জানো যে 2014 চনত NRCৰ যি পৰিৱেশ সকলোৱে এখন শুদ্ধ NRCৰ বাবে এখন জিলাৰ পৰা আন এখন জিলালৈ গৈ নিজৰ যিটো লিগেচি ডাটাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছিল সকলো অসমবাসী য'ত শুদ্ধ ভাৰতীয় বিচাৰ বিবেচনাৰ বাবে সেই NRCখন কৰা হৈছিল আৰু তাত বাংলাদেশী আমি কিমান পালে নাপালে নাজানো কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ যিটো ঘোষণা যিসকলে NRCত নাম সন্নিৱিষ্ট কৰিছে তেওঁলোকেহে আধাৰ কাৰ্ড পাবলৈ সক্ষম হ'ব এইটো ঠিকে আছে বাৰু তেওঁলোকে ঘোষণা কৰিলে ঘোষণা কৰাটো তেওঁলোকৰ কৰ্তব্য আৰু ৰাইজৰ মাজত উলিয়াই দিয়াটো আমাৰ কৰ্তব্য বুলি ভাবি কিছু কথা মই আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ এই যে NRCত 2014 চনত তেওঁলোকে বহু কষ্ট কৰি নিজৰ নামটো সন্নিৱিষ্ট কৰিলে NRCত ভাৰতীয় হিচাপে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিলে তেনে সময়ছোৱাটো কিন্তু এনে লোক আছে যিসকল লোকে নেকি আজিলৈকে আধাৰ কাৰ্ড পাবলৈ সক্ষম হোৱা নাই আৰু তেওঁলোকৰ হয়তো NRCও আছে কিন্তু বায়োমেট্ৰিক ফেল তো কথাটো হ'ল যে NRCত নিজৰ নাম সন্নিৱিষ্ট কৰিও তেওঁলোকে আধাৰ কাৰ্ড পাবলৈ সক্ষম হোৱা নাই বায়োমেট্ৰিক ফেল হৈ আছে এইটো ঠিকে আছে কিন্তু আমাৰ যে বেতিয়াৰো যে নৱগঠিত তামুলপুৰ জিলাত এনে এখন ঠাই আছে য'ত NRCত নিজৰ নাম কোনো ধৰণৰ সন্নিৱিষ্ট নকৰাকৈ বৰ্তমান তেওঁলোকে আধাৰ কাৰ্ড পাবলৈ সক্ষম হৈছে বেংকৰ একাউণ্ট আছে ৰেচন কাৰ্ড আছে সকলোবোৰ আছে তেওঁলোকৰ কিন্তু তেওঁলোকে NRC এপ্লাই নকৰিলে তো চৰকাৰক এইটোৱে ক'ব বিচাৰিছে যে আচলতে এওঁলোকৰ কি হ'ব ব্যৱস্থা এওঁলোকক কিবা চৰকাৰে ল'ব নে যিসকলৰ বায়োমেট্ৰিক ফেল হৈছে তেওঁলোকক মানে এটা বজা জাপি দি থাকিব যে আপোনালোকে এইটো কৰিব লাগিব সেইটো কৰিব লাগিব আৰু কিন্তু যিসকলে NRCত এপ্লাই নকৰাকৈ আধাৰ কাৰ্ড পাইছে তেওঁলোকৰ ব্যৱস্থা চৰকাৰে কি ল'ব ইয়াৰ উত্তৰটো আচলতে ৰাইজৰ মাজত ঠেলি দিলোঁ ৰাইজে বিচাৰ বিবেচনা কৰক আৰু এই ঠাইখিনি আমি আপোনালোকক পৰৱৰ্তী সময়ছোৱাত প্ৰকাশ কৰিম ঠাইখনৰ নাম আৰু এটা সংবাদ আকাৰে ইয়াক পৰিৱেশন কৰাৰ বাবেও চেষ্টা কৰিম ৰাইজৰ মাজত তুলি ধৰিম আচলতে তেওঁলোকক চৰকাৰে কিবা ব্যৱস্থা কৰিব নে তেওঁলোকক এনেকৈ ৰেহাই দিয়া হ'ব কিন্তু অঞ্চলটো হৈছে আদিবাসী সম্প্ৰদায়ৰ এটা অঞ্চল তেওঁলোকক আচলতে চৰকাৰ প্ৰশাসনে ৰেহাই দিব নে কি কৰিব এইটো আপোনালোকৰ মাজত ঠেলি দিলোঁ আৰু যদি মোৰ এই কথাখিনি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব যাতে আগলৈকেও এনেধৰণৰ খবৰ আপোনালোকৰ মাজত দাঙি ধৰিব পাৰোঁ